বিজেপিয়ে ওলোটাই সংখ্যালঘু বা মুছলিম লোক থকা অঞ্চলতো আমি তিনিটা ষ্ট্ৰেইট জিকিছোঁ আৰু 40-45% থকা মুছলিম সিটটো আমি বহুত জিকিছোঁ। কংগ্ৰেছে হিন্দু লোক থকা সমষ্টি এটাও সিট জিকিব পৰা নাই। কতো থ্ৰু আউট আসাম কতো তেওঁলোকে এটাও সিট জিকিব পৰা নাই। বিজেপিয়ে ওলোটাই সংখ্যালঘু বা মুছলিম লোক থকা অঞ্চলতো আমি তিনিটা ষ্ট্ৰেইট জিকিছোঁ আৰু 40-45% থকা মুছলিম সিটটো আমি বহুত জিকিছোঁ। সংখ্যালঘু এলেকাটোক বাদ দি আমি সকলো স্থানতে 100ৰ ভিতৰত 100টা সিট পাইছোঁ। কংগ্ৰেছে যিকেইটা সিট পাইছে অকল সংখ্যালঘু অঞ্চলত পাইছে আৰু আমি এইবাৰ বিজেপি দলে সংখ্যালঘু অঞ্চলতো আমি সিট পাবলৈ সক্ষম হৈছোঁ। মই উদাহৰণস্বৰূপে তিনিটা খুব ইণ্টাৰেষ্টিং ৰিজাল্ট আপোনালোকক ক'ব খুজিছোঁ। আমাৰ বৰপেটাত হৰিপুৰ এখন জিলা পৰিষদ আছে। 70% তাত 90% আমাৰ সংখ্যালঘু। তাতে আমাৰ প্ৰাৰ্থী হাইদৰ আলী হুছেইন জয়লাভ কৰিছে। তাৰপিছত আমাৰ নলবাৰীত বৰক্ষেত্ৰী চৰ বুলি এটা সিট আছে য'ত 100% সংখ্যালঘু। তাতে আমাৰ প্ৰাৰ্থী আনোৱাৰা খাতুন জয়লাভ কৰিছে। জলেশ্বৰ সমষ্টি য'ত আজিলৈকে বিজেপিয়ে আমি পদুম ফুল কাকো দেখুৱাবই পৰা নাছিলোঁ, জলেশ্বৰ সমষ্টিটো আমাৰ প্ৰাৰ্থী মেহেৰ জামাল হক জয়লাভ কৰিছে। ই জলেশ্বৰ সমষ্টিৰো এটা অংগ। তাৰ মানে 100 আমি 100 বুলি ক'লে ভুল হয়, 90 বুলি কওক, 85% কওক, 90-85% থকা সংখ্যালঘু সিটো এইবাৰ আমি তিনিটা প্ৰথম খবৰ মতে 40%-45% সংখ্যালঘু থকাটো আমি বহুত সিট পাইছোঁ। কিন্তু 90% থকাও আমি তিনিটা সিট পাইছোঁ আৰু এইটো এটা প্ৰাৰম্ভিক খবৰ। এই খবৰটো হয়তো আৰু ভাল হ'ব। সংখ্যা গৰিষ্ঠ অৰ্থাৎ হিন্দু লোক থকা অঞ্চলত 100ৰ ভিতৰত 100। কংগ্ৰেছে হিন্দু লোক থকা সমষ্টি এটাও সিট জিকিব পৰা নাই। কতো থ্ৰু আউট আসাম কতো তেওঁলোকে এটাও সিট জিকিব পৰা নাই। বিজেপিয়ে ওলোটাই সংখ্যালঘু বা মুছলিম লোক থকা অঞ্চলতো আমি তিনিটা ষ্ট্ৰেইট জিকিছোঁ আৰু 40-45% থকা মুছলিম সিটটো আমি বহুত জিকিছোঁ। তাৰ মানে ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ পৰম্পৰাগত যিটো আমাৰ সমষ্টি তাত আমি আগতকৈ বহুত বেছি ভাল কৰিছোঁ আৰু যি আমাৰ পৰম্পৰাগত সমষ্টি নহয় তাতো আমি শক্তিশালী প্ৰৱেশ আমি কৰিব পাৰিছোঁ। এই পঞ্চায়তৰ নিৰ্বাচন ৰাজনীতি দৃষ্টিভংগীৰ ফালৰ পৰা বিশ্লেষণৰ ফালৰ পৰা এটা অভূতপূৰ্ব। আমি বিজেপিয়ে ইমান সিট আশাও কৰা নাছিলোঁ, কাৰণ আমি সদায় কেতিয়াও যোৰহাটত আমি 100 পাম, মাজুলীত 100ৰ ভিতৰত 100 পাম, শিৱসাগৰত 99 পাম, ডিব্ৰুগড়ত 100ৰ ভিতৰত 100 পাম, তেনেকৈ আমি ভবাও নাছিলোঁ। সকলো জেগাতে এটা দুটা সিট ক'ৰবাত এৰি যাব বুলি আমি আশা কৰিছিলোঁ। কিন্তু ৰাইজে এইবাৰ আমাক য'ত আমি আশা কৰিছোঁ তাতকৈ আমাক আশাতকৈ বেছি ভোট দিছে আৰু য'ত আশা কৰা নাই তাতো আমাক তেওঁলোকে যথেষ্ট মৰম সাদৰ দেখুৱাইছে। সংখ্যালঘু এৰিয়াত আৰু এটা ডাঙৰ ডেটা পিছত আমি আপোনালোকক দিম। ক'ৰবাত আমি হাৰিছোঁ যদিও ছাবষ্টেঞ্চিয়েল ভোট পাইছোঁ। ধৰক মই এটা সৰু উদাহৰণে দিওঁ, হোজাই, ধিং, চামুগুৰি এইবিলাক সমষ্টিত এতিয়াতো সমষ্টিবিলাক বদলি গ'ল। বদলি যোৱাৰ পিছতো 90% য'ত সম্পূৰ্ণ সংখ্যালঘু লোক থাকে তাতে বিজেপিয়ে হাৰিছোঁ, কিন্তু 30-35% ভোট পাব সক্ষম হৈছে। ক'ৰবাত এতিয়া ধৰক চমৰীয়াতে আমাৰ প্ৰাৰ্থীগৰাকী হাৰিছে, তাত এইটো 100% মুছলিম ডমিনেটেড চিট, কিন্তু হাৰিলেও আমাৰ প্ৰাৰ্থীগৰাকীয়ে 30% ভোট পাইছে। তাৰমানে পৰম্পৰাগত স্থানততো আমি ভাল কৰিছোঁৱেই, য'ত আমি সদায় কৰোঁ তাত আমি 80% কৰোঁ, 70 কৰোঁ, এইবাৰ তাত আমি 100 কৰিছোঁ। আৰু য'ত আমি কেতিয়াও ভাল ভোট নাপাওঁ
তাতেও এইবাৰ আমি খুব ভাল ভোট, কৰবাত হয়তো আমি জিকা নাই, কিন্তু আমি ছেকেণ্ড পজিশ্যনলৈকে পদুমৰ চিনত বা হাতীৰ চিনত আমি ছেকেণ্ড পজিশ্যনলৈকে আহি গৈছোঁ। UDF, ৰাইজৰ দল এইবিলাক পিছত আছে, আমি ছেকেণ্ড পজিশ্যনলৈকে গুচি গৈছোঁ। অহা কেইটামান দিন পিছত আমি পুৰা ডেটা পালে আপোনালোকক দিম যে সংখ্যালঘু চিট আমি ক'ত প্ৰথম পাৰিছোঁ 3টাটো মই ক'লোৱে, আৰু 1-2টা ওলাব। ছেকেণ্ড হোৱা বহুত সমষ্টি আছে য'ত নেকি আমি ছেকেণ্ড হ'ব পাৰিছোঁ।